তোক এটা কথা কওঁ, তোক ইমান বেছি ধুনীয়া কিয় লাগে জানো? কিয়? কাৰণ মোৰ মৰম ভাল পোৱা তোৰ লগত আছে, আৰু যিটো বস্তুত মৰম ভাল পোৱা থাকে ন, সেই বস্তুভাগ এনেও নতুন হৈ পৰে। হয়নে? তাৰমানে তই কি ক'ব বিচাৰিছ? তই মোক ভাল পাৱ বাবেহে মই ধুনীয়া, এনেই মানে মোৰ একো নাই। ৰাতিৰ আকাশত যেতিয়া জোনটো ওলায় তেতিয়া আকাশৰ সৌন্দৰ্য অনুভৱ কৰিব পাৰি। ঠিক তেনেদৰে তোৰ জীৱনত এই জোন আছে বাবে তই উজ্বলি আছ। তোক আজি মই চাইকেল ৰখা। কিয়? ৰখাবিনে? আৰে কি হলো? তই চাইকেলৰ পৰা নামি গলি যে, কলেজ যাওঁ নেকি? মই যাব পাৰিম, তই যা। আৰে খং কিয় কৰিছ? মই খং নাই কৰা, মই পাৰিম, তই যা। মই সঁচাকৈ গুচি যাম কিন্তু। কত যে সোমাই থাকে নহয়। এইফালে মোৰ বেলেগ কামো আছে, এই খুৰীজনীও নহয়। খুৰী, অ খুৰী। অ তইহে ইমানকৈনো কিয় চিঞৰি মৰিছ? অ মই পিছফালে কাপোৰ ধুই আছিলো। অ এই বেমাৰী দেহাটোলৈ আপুনি কেলে কাপোৰ ধুব লাগে কওকচোন? এবাৰ মোক ক'লেও হয়, মই আছো নহয়। হ'ব, মই ইমানো বুঢ়ী হোৱা নাই বুজিছ। এইখিনি কাম কৰি ল'ব পাৰিম। নাই, একেবাৰে নহ'ব। আপুনি ইয়াত বহি থাকক, মই বেগেতে কাপোৰখিনি ধুই ভাতকেইটা বনাই মই গৈ থাকিম। আপুনি আৰু আপোনাৰ মৰমৰ পুত্ৰই একেলগে খাব। হ'ব। এই ছোৱালীজনী আমাৰ ঘৰখনৰ প্ৰতি ইমান চিন্তা, তাইক লৈ ভাবিলে মই আচৰিতেই হওঁ। তাই বা মনত কি ভাবি আছে? কি হল তোৰ? ইমানকৈনো কি ভাবি আছ? নাইও খুৰী, এই কাপোৰটো ইমান বেয়া গোন্ধাইছে কি শুঙি চাইছো। হয় নেকি? মোৰ কাপোৰৰ গুণ নাপাও হবলা। নাই নাই, বলক বলক খুৰী, ভাত বনাওগে। হ'ব হ'ব, ভাত মোৰ অথনিয়ে হ'ল, এতিয়া মাত্ৰ তই খাই গলিয়ে হ'ল। বাহ খুৰী,
ইমান খৰনে ব'ল কি হলো তোৰ অথনিৰ পৰা যে কলেজৰ সন্মুখত তই এনেকৈ ৰৈ থাকিলি আৰে মাত নিদিয় কিয় কি হ'ল ক তই ক'লেহে বুজিব পাৰিম এনেকৈ থাকিলে বুজিব পাৰিম নেকি জোনাকী তই আৰু কলেজ যাব নালাগে পঢ়িবও নালাগে বহুত পঢ়িলি তই পাগল হঠাৎ এইবোৰ মূৰত কি সোমাই আনিছ চা জোনাকী মই সঁচাকৈ কৈছোঁ তই আৰু কলেজ যাব নালাগে মই যদি কলেজলৈ নাযাওঁ ভালকৈ নপঢ়ো চাকৰি কেনেকৈ পাম আৰু যদি মই চাকৰি নাপাওঁ তেনেহ'লে আমাৰ ডাঙৰ ডাঙৰ সপোনবোৰ কেনেকৈ পূৰণ হ'ব নালাগে আমাক ডাঙৰ ডাঙৰ সপোন আমাৰ যিমানখিনি সামৰ্থ সিমানখিনি সপোন দেখিম মই কাম কৰিম তই কৰিবি যি কৰিম দুয়োটাই মিলি কৰিম এই চব মানে হঠাতে তোৰ কি হ'ল ভয় তোক হেৰুৱাৰ ভয় তোক যদি আনে চকু দিয়ে তোক যদি মোৰ পৰা কোনোবাই কাঢ়ি লৈ যায় তেতিয়া মোক বাৰু তোৰ পৰা কোনে আঁতৰাব পাৰিব কচোন নোৱাৰে জানো বিশ্বাস আছে তেতিয়াহ'লে যদি হঠাৎ এজাক ধুমুহা আহে আৰু ধুমুহা যদি আমাৰ দুয়োটাৰে ঠিকনা নোহোৱা হৈ যায় তেতিয়া মোৰ কি হ'ব তোৰ কি হ'ব আমাৰ সপোনবোৰ আমাৰ মৰম ভাল পোৱাবোৰ কি হ'ব জোন তই অকণমান শান্ত হচোন মই জানো তই মোক বহুত বেছি ভাল পাৱ সেইকাৰণে তই মোক হেৰুৱাবলৈ ভয় কৰ ময়োতো তোক হেৰুৱাবলৈ ভয় কৰোঁ